অভাত প্রবেশ কৰে ৰাম ভাতৃগণ সুন্দৰ সুঠাম দেহ অতি বিতুপন সভাত প্ৰবেশ কৰে ৰাম ভাতৃগণ এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি নিৰন্তৰ ৰাম হৰি ৰাম হৰি গুণা নিৰন্তৰ দাদা কিমান কহিম আৰু হৃদয়ঞ্চয় জন্মবধি সহিলো বহুত ৰাজকুলে জন্ম লৈ খাটিলো বনবাস 14 বছৰ দাদা অন্যায় যুদ্ধ কৰি বধিলো বালিক যাৰ বাবে হৃদয় আজি মোৰ অনুতাপত দগ্ধ সাগৰত সেতু বান্ধি সীতাৰ কাৰণে ব্ৰহ্মবধ কৰিলো লংকাত সমস্ত পৃথিৱী আজি দেখো বিষময় ভাই লক্ষ্মণ দাদা নাই প্ৰয়োজন আৰু মোৰ ৰাজ সিংহাসনৰ নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী যাৰ অপচয় কৰে আজি সামান্য প্ৰজাই লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতাজী কলঙ্কিনী চরিত্র দুঃখিতা অসম্ভব 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 অসম্ভৱ হয় দাদা ভাই হত দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত কিন্তু এই ৰামৰ ৰাজ্যত দাদা বিশেষত ৰামৰ ভাগ্যত জলকরি যত মানে আসে অসম্ভব কখনোই তো হয়েছে সম্ভব দাদা ওই মাতৃ কৈকেয়ী কুপদৃষ্টি পঞ্চবতী বনৰ স্বৰ্ণমেঘ আৰু পানীত উপঙা শিল দাদা এই সকলোৱেইটো সম্ভৱ হৈছে দুৰ্ভগীয়া ৰামৰ ভাগ্যত দাদা তেনেস্থলতে কোৱাচোন ভাইহঁত আছে জানো কিবা অসম্ভৱেই এই ৰামৰ কপালত দাদা কি শুনিছো আজি কলঙ্কিনী জনক দুহিতা
ৰজাৰ কথা শুনি কলংকিনী নকৰিব দেৱী জানকীক। অ দাদা মই তোমাৰ চৰণত ধৰিছো মিছা অপবাদ নিদিবা দেৱী। ভাই হত দাদা শুনিবানে ৰামৰ কথা? দাদা দাদা কৰিবানে ৰামক বিশ্বাস? দাদা কালি মই ছদ্মবেশে সৰুতে ৰাজ্যত শুনিলো আপোন কাণে, কি শুনিলা দাদা? শুনিলো আপোন কাণে কি শুনিলা দাদা? চৰিত্ৰৰ অপযোগ ৰজকেও কৰিছে কিতা। দাদা সামান্য ৰজকৰ কথা নকৰ বিশ্বাস। অ দাদা এই জগতেও যদি কয় কলংকিনী জনক নন্দিনী তথাপিতো দাদা সীতা সতী জগধাত্ৰী দাদা। ভাই হত দাদা ৰজা হৈ প্ৰজাৰ অসন্তুষ্টি কৰিব সাধন, দাদা এয়ে নেকি ৰাজধৰ্ম জগতৰ? দাদা ৰাজধৰ্ম এই অযোধ্যাপতিৰ। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো সুবৰ্ণ নুবুলে যদি এই অযোধ্যাবাসীয়ে তেন্তে তেন্তে কি আছে উপায়? উপায় যুগ ন দাদা বলা কালন্তক জমর রূপ ধরে শিরচ্ছেদ করি আহু প্রতিনিন্দুক বলা দাদা বলা ভাই। ভাই হত দাদা ৰজাময় প্ৰজাৰ সেৱা জানো ভালদৰে, প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য। দাদা পাৰো মই বিসৰ্জিব নিজৰ জীৱন, নাই দাদা পাৰো মই বিসৰ্জিব তোমালোক তেনেও অনুচৰ। আৰু যদি হয় প্ৰয়োজন বিসৰ্জন কৰিব পাৰো মই, বিসৰ্জন কৰিব পাৰো মই দেৱী জানকী। নহয় নহয় দাদা বিসৰ্জন কৰা লাগে তিনি অনুজন। ও দাদা তথাপিতো দাদা লক্ষ্মী ৰূপা দেৱী জানকীক তুমি নকৰা বিসৰ্জন। দাদা নকৰা বিসৰ্জন, নকৰা বিসৰ্জন, নকৰা বিসৰ্জন। ভাই হত দাদা বীর তোমালোক নহবা অধীৰ, একে সময়তে আকাশত চন্দ্ৰ সূৰ্য একেলগে থাকিব নোৱাৰে। দাদা ভাই হত দাদা কাক লাগে তোমালোকক, ৰামক নে জানকীক? দাদা ভাই হত কাক লাগে তোমালোকক, নাই দাদা ৰামক নে জানকী? দাদা নাই লক্ষ্মণ ভাই লক্ষ্মণ দাদা ভাই দাদা কাক লাগে তোমাক, ৰামক দাদা ৰামক নে জানকী? দাদা তোর নিবিচারিবা নাখক দাদা, তোর নিবিচারিবা নাখক দাদা। ঘৰ জোৰে মই কৰিছো কাকতি, কোৱা কোৱা দাদা কি কাৰ্য মই কৰিম কাৰন? শুনা তেন্তে ভাই হত দাদা বাল্মীকিৰ তপবন দৰ্শন কৰোৱাৰ চলেৰে দাদা কালিলৈ প্ৰত্যুষতে কালিলৈ প্ৰত্যুষতে এৰি আহিবা জানকীক, দাদা এৰি আহিবা জানকীক দাদা তোৰ ঘৰ অৰণ্যৰ মাজত। দাদা
মরছেন কে অনুরোধ মরছেন হাই পালো কান্দিবি ভাই কান্দি আৰু একো লাভ নাই ত্যাগ কৰি অন্তৰৰ সকলো মমতা পালন কৰ তই দাদাৰা দে অ ভাই পালন কৰ তই দাদাৰা দে অ ভাই পালন কৰ তই দাদাৰা দে কিন্তু নবুঝিলো দাদা ভাই নবুঝিলো 14 বছর অনারে অনিন্দারে বনৰ মাজত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলাক যে মাতৃৰ তুমি ও দাদা যে মাতৃৰ তুমি কেবেছিলা চৰণ আজি কোন হাতে দাদা আজি কোন হাতে এৰি আহিবা তুমি বনৰ মাজত ও দাদা কোন হাতে এৰি আহিবা তুমি বনৰ মাজত ও দাদা কোন হাতে দাদা কোন হাতে এৰি আহিবা তুমি জাগাত হওকে লক্ষ্মণৰ ক্ষীৰত ভগৱতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল দেৱী জানকীক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবে অ দাদা তোমাৰ বাবে মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন কিন্তু কিয় দিলাই নে নিষ্ঠুৰা দে এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত সুধিব যেতিয়া দেৱী জানকীয়ে মোক স্নেহৰ লক্ষ্মণ হিংসা জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই ক'ত থাকিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই লক্ষ্মণে
বিচলিত হলে নহব। শ্ৰেষ্ঠ দাদা, পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব। যাওঁ।